আজিৰ সভাৰ সভাপতি প্ৰাক্তন বিধায়ক প্ৰফেসৰ আব্দুল চৌহান ডাঙৰীয়া, মঞ্চত উপস্থিত থকা আমাৰ AICC অবজাৰ্ভাৰ ডক্টৰ ইছলাম ডাঙৰীয়া, মঞ্চত উপস্থিত থকা আমাৰ প্ৰদেশ কংগ্ৰেছৰ বিষয়ববীয়াসকল, জিলা কংগ্ৰেছ, ব্লক কংগ্ৰেছ, মণ্ডল কংগ্ৰেছৰ বিষয়ববীয়াসকল, আঞ্চলিক পঞ্চায়তৰ সভানেত্ৰী, জিলা পৰিষদৰ সদস্যসকল, পঞ্চায়তৰ প্ৰতিনিধিসকল, NSY যুৱ কংগ্ৰেছসকল আৰু ইয়াত উপস্থিত থকা শ্ৰদ্ধেয় ৰাইজ, আজি আপোনালোকৰ এই সভাত উপস্থিতি প্ৰমাণ কৰি দিছে জয় হ'ব অসমৰ জনসাধাৰণৰ, যি অসমৰ জনসাধাৰণ আজি তাৰিখত শান্তি থাকিবলৈ বিচাৰে। মই আশা কৰোঁ যে মন্দিয়া সমষ্টিৰ পৰা এটা বাৰ্তা সমগ্ৰ অসমলৈ যাব যে অসমৰ দলে এলায়েন্স কৰিছিল, মিত্ৰতা কৰিছিল, কিন্তু আজি বৰ্তমানৰ সময়ত যি শক্তিশালী মিত্ৰতা কংগ্ৰেছ দলৰ নেতৃত্বত অসমৰ ভিতৰত আমি দেখা পাইছোঁ, এটা কথা নিশ্চিত, পৰৱৰ্তী সময়ত কংগ্ৰেছৰ নেতৃত্বৰ চৰকাৰ হ'ব। আমি সকলোৱে মিলিজুলি মিত্ৰতা কৰিছোঁ, মাত্ৰ ক্ষমতাৰ কাৰণে নহয়। ক্ষমতা লাভ কৰাৰ পিছত এখন নতুন বৰ অসম জন্ম দিবলৈ আমি মিত্ৰতা কৰিছোঁ। আৰু এই নতুন বৰ অসম মিছা কথা, তেখেত এজন ভয়াতুৰ ব্যক্তি, কোনো দলৰ প্ৰেচিডেণ্ট থাকিব নোৱাৰে, যেতিয়া বিপদত পৰে সেই দলৰ পৰা পলাই ফুৰে। আগতে আছিলে আশোক কৰা সময়ত বিপদত পৰিলে আহিলে কংগ্ৰেছৰ যদি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কংগ্ৰেছত আহিবলৈ বিচাৰে, আমাক ল'ব লাগে নে নালাগে? আজিয়ে মন্দিৰ সমষ্টি ৰাইজে নিৰ্ধাৰিত কৰিলে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া য'তেই যাওক, কিন্তু কংগ্ৰেছ দলত কেতিয়াও আহিব নোৱাৰে। আৰু কংগ্ৰেছৰ নেতৃত্বৰ চৰকাৰ অহাৰ পিছত অসমৰ জনসাধাৰণে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া খেলিব, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যাব লাগিব ডুবাই বা ছিংগাপুৰলৈ। যদি কোনোবাই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ দৰে সাম্প্ৰদায়িক কথা কৈ, এটা বিশেষ ধৰ্মৰ বিৰুদ্ধে কথা কৈ, সেয়া হিন্দু ধৰ্মই হওক, ইছলাম ধৰ্মই হওক, খ্ৰীষ্টান ধৰ্মই হওক, জৈন ধৰ্মই হওক, বৌদ্ধ ধৰ্মই হওক, ৰাষ্ট্ৰপতি স্বৰ্গীয় ফখৰুদ্দিন আলী আহমেদ চাহাবৰ নাম আকৌ আমি বৰপেটা কলেজৰ যোগ কৰিম। তেওঁ গৈ হিমন্ত বিশ্ব অলপ সময় আমি আঁতৰত ৰাখি অসমৰ বৃহত্তৰ স্বাৰ্থত পাতৰ চিনৰ সৈনিক হিচাপে কোনো ব্যক্তি কেন্দ্ৰিক ৰাজনীতি নকৰি কংগ্ৰেছৰ হাতৰ চিনৰ সৈনিক হিচাপে অহা 9 তাৰিখত আমি আব্দুল খালেক ডাঙৰীয়া কংগ্ৰেছৰ মনত। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কি কৰিলে? আমাৰ চৰকাৰী স্কুল বন্ধ কৰি মদৰ দোকান খুলিলে। কংগ্ৰেছ আহিলে আমি মদৰ দোকান বন্ধ কৰি চৰকাৰী শিক্ষা আমি ওপৰত জোৰ দিম। আমাৰ ভেঞ্চাৰ স্কুলবোৰ ভেঞ্চাৰ হৈ আছে, গাঁও পাহৰি যাব লাগিব বিজেপিৰ সভালৈ। দেওবাৰে দোকানত যোৱাতকৈ যাব লাগিব বিজেপিৰ সভালৈ। কংগ্ৰেছৰ চৰকাৰ অহাৰ পিছত আমাৰ অসমৰ মহিলা য'তে আছে তাতে তেওঁলোকে বহি মাহে তেওঁলোকে একাউণ্টৰ ভিতৰত পইচা তেওঁলোকৰ একাউণ্টৰ ভিতৰত সোমাব। কোনো দলৰ সভালৈ যাব নালাগে, কোনো দলৰ সদস্যতা ল'ব নালাগে, কোনো দলৰ কাৰ্যসূচী ভাল। মুখ্যমন্ত্ৰী মহোদয় বহুত সময় মোৰ ওপৰত ব্যক্তিগত আক্ৰমণ কৰে, মই চিন্তা নকৰোঁ। মুখ্যমন্ত্ৰীৰ ব্যক্তিগত আক্ৰমণ মোৰ ওপৰত কোনো প্ৰভাৱ নেপেলায়। তেওঁ যিমান বাৰ মোৰ কথা কৈ থাকক, মোৰ আপত্তি নাই, কিন্তু মই মুখ্যমন্ত্ৰী
বিধানসভাত ক'লে যে জুবিন দাক হত্যা কৰা হ'ল অসম চৰকাৰৰ SIT ছিংগাপুৰত যোৱাৰ পিছতো সেই কথা ছিংগাপুৰে কোৱা নাই, ছিংগাপুৰৰ চৰকাৰে কোৱা নাই। তো কি খেল হৈছে, কি খেল হৈছে? অসমৰ SIT যোৱাৰ পিছতো ভাৰতীয় ছিংগাপুৰ কোৰ্টত তেওঁলোকে ৰেহাই পাই গ'ল। তো কি ধৰণৰ তদন্ত চলি আছে, কি ধৰণৰ কথাবোৰ ভাৰত আৰু ছিংগাপুৰ চৰকাৰৰ মাজত চলি আছে? আমাৰ প্ৰশ্ন উত্তৰ পোৱাতকৈ আমাৰ প্ৰশ্ন আৰু বেছিয়ে হৈ গৈছে। সেইকাৰণে আমি কিন্তু মই মাত্ৰ আপোনালোকক ক'বলৈ বিচাৰোঁ কি মই বিভিন্ন সময়ত মন্দিৰলৈ আহিছোঁ, পঞ্চায়ত সময়তো মই ইয়াত আহিছোঁ, যোৱা বিধানসভা নিৰ্বাচন সময়তো মই আহিছোঁ। মোৰ কথা স্পষ্ট, মই কংগ্ৰেছৰ প্ৰতিনিধি, কংগ্ৰেছৰ নেতৃত্বই যি নিৰ্দেশ, আশাবাদী যে পৰৱৰ্তী সময়ত বিধানসভাত মন্দিৰৰ সমষ্টি শক্তিশালী কণ্ঠ, বলিষ্ঠ কণ্ঠ আব্দুল খালিক ডাঙৰীয়া হ'ব। মই বিশেষ আৰু দীঘলীয়া নকৰি অহা 9 তাৰিখত সকলোকে অনুৰোধ কৰিছোঁ, হাতৰ চিনপত ভোট দি কংগ্ৰেছৰ জয়যুক্ত কৰক, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক বিদায় দিয়ক আৰু অসমৰ ভিতৰত এখন নতুন বৰ অসম জন্ম দিয়ক। এইখিনিয়ে কথা কৈ নিজৰ চমু দুআষাৰ সামৰিছোঁ। ধন্যবাদ। জয় হিন্দ, জয় আই অসম।